মই ডক্টৰ ৰিজাউল কৰিম আচলতে মই JSB চিভিল হস্পিটেলৰ সুপাৰিনটেণ্ডেণ্ট ইনচাৰ্জ জইণ্ট ডিৰেক্টৰ চিৰাং ডিষ্ট্ৰিক্ট আজি আমাৰ এটা বহুত ভাল খবৰ যে আমি বিজনী SDCHত সিজাৰিয়ান OT আজি আমাৰ পৰা ষ্টাৰ্ট কৰিলোঁ কিন্তু মই সেই একেলগে কিছু কথা আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ সাংবাদিক বন্ধুসকল যেহেতু এটা ডাঙৰ মিডিয়া চৰকাৰ আৰু আমাৰ মাজৰ আপোনালোকৰ প্ৰতি মোৰ এটা অনুৰোধ থাকিল আজি যে আমি অপাৰেশ্যন আৰম্ভ কৰিলোঁ আমাৰ যিখিনি ডক্টৰ ইয়াতে দিছে গোটেইখিনি ডক্টৰ আমাৰ অনলি 1 বছৰৰ কাৰণেই দিছে PG কৰাৰ পিছত 1 year কম্পালসৰি থাকে সেই ডক্টৰখিনি আমাৰ ইয়াতে দিছে আমি তেনেকেই OTটো আমি ষ্টাৰ্ট কৰিলোঁ 1 বছৰ পিছত হয়তো আমাৰ আকৌ 1 বছৰৰ কাৰণে ডক্টৰ দিব আমি তেনেকৈ চলাব লাগিব কিন্তু কথা হৈছে IPHSৰ ইণ্ডিয়ান পাব্লিক হেল্থ ষ্টেণ্ডাৰ্ডত এনেকুৱা এটা 100 বেডেড হস্পিটেলত 32 জন সিস্টাৰ থাকিব লাগে ডক্টৰ থাকিব লাগে কিন্তু আমাৰ সেইখিনি নাই গতিকে আমাৰ আপোনালোকৰ ওচৰত অনুৰোধ হ'ল আপোনালোকে আমাৰ লোকেল মাননীয় বিধায়ক মহোদয়ৰ থ্ৰুদি প্ৰেছাৰ কৰি হ'লেও মিনিষ্টাৰৰ লগত লাগি হ'লেও আমাৰ ইয়াতে যাতে চিকিৎসকৰ ব্যৱস্থা কৰে বাকি হিউম্যান ৰিসোৰ্চৰ আছে যাতে আপোনালোকে ব্যৱস্থা কৰে মই এক্সাম্পল কৈছোঁ আমাৰ চিৰাং ডিষ্ট্ৰিক্টত পাৰ্মানেণ্ট জইণ্ট ডিৰেক্টৰ নাই এডিশ্যনেল চিফ মেডিকেল অফিচাৰ কমিউনিকেবল ডিজিজ নাই 4 জন SDMO হেডকোৱাৰ্টাৰ নাই গতিকে আমি কেনেকৈ জোৰা তাপলি দি হস্পিটেলবিলাক চলাইছোঁ আমিহে বুজি আছোঁ ময়ে ধৰক আজি 3টা ডিপাৰ্টমেণ্টৰ ইনচাৰ্জ হৈ আছোঁ গতিকে কিমান কষ্ট হয় তো আমি বুজি পাওঁ কিন্তু ৰাইজে সেইটো বুজি নাপাব সেইকাৰণে মই আপোনালোকৰ থ্ৰুদি কথাবিলাক আমি জনাব বিচাৰিছোঁ বিশেষকৈ আমাৰ যিখিনি ৰাজনৈতিক যিখিনি আমাৰ লিডাৰ আছে তেওঁলোকে যদি অলপ প্ৰেছাৰ দিয়ে যে চিৰাং ডিষ্ট্ৰিক্টত কিয় ইমান ডিপ্ৰাইভ কৰা হৈছে চিকিৎসকে কওক বা বাকী আমাৰ GNMে কওক ANMে কওক বহুত ষ্টাফ আমাৰ কম সেই ষ্টাফ কম হোৱাৰ কাৰণে আমাৰ বহুত ক্ষেত্ৰত অসুবিধা হয় কিন্তু তাৰ উপৰিও আজিলৈকে আমি যিমান দূৰ পাৰোঁ আমাৰ মেলেৰিয়া ইৰাডিকেশ্যন প্ৰগ্ৰামে হওক বা টিউবাৰকুলোচিছৰ প্ৰগ্ৰামে হওক 100 days TBৰ যিখিনি প্ৰগ্ৰাম আমি কিন্তু এতিয়ালৈকে 100% মোটামুটি আমি কভাৰ কৰিছোঁ কিন্তু সেইখিনি কৰাৰ কাৰণে আমাৰ ষ্টাফখিনিয়ে বহুত কষ্ট কৰিব লগা হৈছে এইখিনি হৈছে কথা কিন্তু বিশেষকৈ আজি বিজনী হস্পিটেলত আহি মোৰ এইটো ভাল লাগিছে যে ইয়াৰে পৰা ডেইলি নহ'লেও JSB চিভিল হস্পিটেল বা বৰপেটা বা বঙাইগাঁৱত প্ৰায় সিজাৰিয়ান সেকশ্যনৰ কাৰণে মানুহখিনি যাব লগা হয় সেইখিনি আৰু যাব নালাগিব মই আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে যাতে আমাৰ ডক্টৰসকলৰ লগত যোগাযোগ ৰাখি তেওঁলোকক যাতে মানসিকভাৱে সহায় কৰি মানসিকভাৱে ছাপোৰ্ট কৰি আমাৰ এই হস্পিটেলখন সুকলমে চলাই নিয়াৰ বাবে আপোনালোকে যত্ন কৰে তাৰ কাৰণে মই আপোনালোকক অনুৰোধ ৰাখিছোঁ এইখিনি কৈ মই মোৰ প্ৰথম কথা হৈছে আমাৰ বিজনী 30 বেড হস্পিটেলখন আমাৰ 100 বেড হস্পিটেল হোৱাৰ পিছত আমি যথেষ্টখিনি ইয়াতে আমাৰ আন্তঃগাঁথনি পাবলৈ সক্ষম হৈছিলোঁ কিন্তু আমি ডক্টৰ সাফিচিয়েণ্ট ডক্টৰৰ কাৰণে আমি OTৰ ব্যৱস্থাটো আমি কৰিব পৰা নাই সিজাৰিঙৰ ব্যৱস্থাটো আমি কৰিব পৰা নাই বিশেষকৈ কমসে কম ডেইলি 10 পৰা 12 জন আমাৰ সিজাৰিঙৰ পেচেণ্ট আমাৰ চিভিল হস্পিটেল আমাৰ JSB হস্পিটেল চিৰাঙলৈ কাজলগাঁৱলৈ যাব লগা হৈছিল তো আমি আমাৰ অশোক সিংঘল ডাঙৰীয়া যেতিয়া আমাৰ স্বাস্থ্যমন্ত্ৰী হল মই তেওঁক বাৰে বাৰে সেই কথাখিনি জনোৱাৰ পিছত তেওঁ যথেষ্টখিনি সঁহাৰি দিলে 5 জনকৈ ডক্টৰ আমাক দিবলৈ সক্ষম হ'ল আৰু আমি এই OT খোলাৰ আগতে আমি ইয়াতে আমাৰ সুপাৰিনটেণ্ডেণ্টৰ লগত আমি বহিছোঁ আমাৰ এইবোৰ কথা বিভিন্ন সময়ত আমি আলোচনা কৰিছোঁ ৰাইজক কেনেকৈ আমি সকাহ দিব পাৰোঁ তেনে ক্ষেত্ৰত আজিৰ দিনটো আমাৰ বিজনী অঞ্চলৰ কাৰণে এটা বিশেষ দিন বুলি আমি ক'ব পাৰোঁ কাৰণ এতিয়া আমাৰ JSB হস্পিটেলত যাব নালাগিব তো আমি ভাবোঁ যে আমাৰ জইণ্ট ডিৰেক্টৰো যথেষ্টখিনি আমাক সহায় কৰিছে আমি আশা ৰাখিছোঁ যে ৰাইজে এই ভালকৈ আমাৰ এই হস্পিটেলখনৰ যি স্বাস্থ্য ব্যৱস্থা সেই স্বাস্থ্য ব্যৱস্থাৰ যি সহায় সেই সহায় নিশ্চয়কৈ আমাৰ স্বাস্থ্যকৰ্মীসকলে আগবঢ়াব আৰু ৰাইজে লাভ কৰিব তো আশা ৰাখিম যে ভৱিষ্যতলৈ আমি আৰু যিমানখিনি আগবঢ়াই লৈ যাব পাৰোঁ আৰু ডাক্তৰৰ আমাৰ প্ৰয়োজন আছে তো তেনে ক্ষেত্ৰত আমাৰ ইয়াতে বিশেষকৈ যিসকলে আমাৰ কিডনিৰ পেচেণ্ট তেওঁলোকৰ ডায়ালাইচিছৰ ব্যৱস্থাটো আমাৰ বিজনীত নাই আমি তাৰ কাৰণেও লিখিছোঁ আমি খুব কম সময়ৰ ভিতৰত আশা কৰিম যে ডায়ালাইচিছৰ ব্যৱস্থা ইয়াতে কৰিব পাৰিম আজি আমাৰ বিজনী বিধানসভা সমষ্টি বা বিজনী চিভিল সাব ডিভিজনৰ ভিতৰত আমাৰ বিজনী যিখন আমাৰ মহকুমা স্বাস্থ্য চিকিৎসালয়
ইয়াতে আজি এটা OT আমি ওপেন কৰিছোঁ, শুভাৰম্ভ কৰিছোঁ। এইটো আমাৰ এই অঞ্চলৰ কাৰণে খুব শুভ দিন, যিহেতু এইটো অভাৱ আছে। এই অভাৱটো আজি পূৰ্ণ হ'ল। বহুতো আমাৰ ৰোগী আহি পেলাই OT নথকাৰ কাৰণে আমাৰ জিলা সাময়িক চিকিৎসালয়লৈ যাবলগীয়া হয় বা অন্যান্য ডিষ্ট্ৰিক্টলৈ যাবলগীয়া হয়। আজি অভাৱটো পূৰণ হ'ল। আশা ৰাখিছোঁ আমাৰ যিসকল আজি আমাৰ ডক্টৰ নাৰ্ছসকল আছে তেওঁলোকে নিশ্চয় পৰিচালিত কৰিব। আৰু লগতে এই অঞ্চলৰ বহুত ভিতৰৰ অঞ্চল আছে, এটা পাণবাৰীৰ পৰা ধৰি কয়লা ময়লা অঞ্চললৈকে বহুত মানুহ আমাৰ এই বিজনী চিকিৎসালয়লৈ আহে। এই অভাৱটো থকাৰ কাৰণে তেওঁলোকে বেলেগলৈ যাব লগা হৈছিল। আশা কৰিছোঁ তেওঁলোকে আজিৰে পৰা তেওঁলোক খুব মানে এটা আনন্দৰ দিন বা হিচাপে গণ্য হ'ব আৰু তেওঁলোকে সুচিকিৎসা পাব বুলি মই আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।